যোৱাকালিৰ ঘটনা মতে ছাৰ আজি 18 বছৰ হ'লে ছোৱালীটোৰ 16 বছৰ তাই কামে কৰি খায়। তাইৰ গিৰিয়েকটো মাৰা গৈছে, মাৰা গেলে কামৰ হেৰিত তাই নদীত গৈছিল আৰু শিল থুগুৰি পৰা যাওঁতে কেনেকৈ কি হ'ল সেইটো আৰু ভগৱানে জানে। মহিলাগৰাকী কিমান দিন ধৰি কাম কৰি আছে? মিনিমাম 18 বছৰ 19 বছৰ কাম কৰি আছে। তাতে কাম কৰিছে, যিকোনো কাম কৰে। এই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিছে তাই বল্ডাৰ ধৰে কিবা কাৰণে কৰে, যিকোনো কৰে আৰু 3 মাহৰ পায়। আমি জানাত আৰু এইখিনি তাই কাম কৰি খাই যেতিয়া তাৰ উপাৰ্জন কৰাৰ কোনো নাই। এই ল'ৰা ছোৱালী ল'ৰাটো 18 বছৰ হ'ল, হাই ছেকেণ্ডেৰী পঢ়ি আছে। ছোৱালীজনী 13 বছৰ হ'ল, এই ছোৱালী স্কুল পঢ়ে কুমাৰীকেইটা। গাৰ্জেন এতিয়া আৰু উপাৰ্জনৰ ইহঁতৰ দুটাৰ আৰু এতিয়া কোনো নাই। এতিয়া চৰকাৰৰ ফালৰ পৰা ইয়াৰ কি কৰে। হাজবেণ্ডটো প্ৰায় 20 বছৰ আগত তাইৰ ইলিগাল হৈছে, গাছ কাটি থাকোঁতে। খবৰ মানে আহি আছে, বাহিৰা মানুহটো কোনো অহা নাই, মিডিয়াৰ মানুহ বা হেৰি মানুহ কোনো নাই, অকল গাঁৱৰ মানুহখিনিতে আমি আহি আছোঁ, খবৰ লৈ আছোঁ। সেয়াই আৰু যিটো মহলত কাম কৰি আছে, মহলৰ মানুহ আছিল, মহলৰ মানুহটো আছে, এতিয়া খবৰ পোৱা নাই, আহিছে না অহা নাই। মহলটো কাৰ আছিল? মহলটো বা কাৰ আছিল? মহিলাগৰাকীৰ নাম কি আছিল? মহিলা অঞ্জনা দাস। থানা বা আৰক্ষীৰ পৰা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনোবা আহিছে নেকি খবৰ? থানাৰ পৰা আহিছে, ডেড বডি লৈ গ'ল, বাকী আৰু খবৰ ল'বাতো আৰু কোনো অহা নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অহা নাই। যোৱাকালি নিশা কেইটা বজাত ঘটনাটো হৈছিল? প্ৰায় 6টামান বজাত হৈছে সন্ধিয়া। তাই ইয়াতে কাম কৰিব যাই থাকে, যেতিয়া অলপ সন্ধিয়া হৈছে আৰু কৰি আছে এইখিনি আধেৰাখিনিতে কৰি পেলাই আহিব খুজিছে আৰু 6:30 বজাত। ৰাতিটো চলি থাকে এনে, চলি থাকে। শিল বালি মানে খনন চলি থাকে। এইটো মহলৰ পৰা যায়, মহলে ফৰেষ্টৰ পৰা হেৰি হয়, সেইবিলাক আমি সিমান নাজানো আৰু মানে তেখেতে কাম কৰে সেইটোৱে আৰু ৰাতি চলি থাকে আৰু ৰাতি চলাটো সিহঁতে জানিব। আচ্ছা, পুলিচে এই যিজন মানে এক্সকেভেটৰ চলাইছিল তেওঁক মানে হেৰি ধৰিছেনে বা এৰেষ্ট কৰিছে? ধৰিছে ন? যিটো আমি দেখিছোঁ, পৰিয়ালটো তাৰমানে একমাত্ৰ উপাৰ্জন আছিল সেই অঞ্জনা দাসে আছিল। তাৰ ল'ৰা এটা আৰু ছোৱালী এটা। ছোৱালী এজন হ'লে আপোনাৰ উপাৰ্জন কৰা অঞ্জনা দাসে। এতিয়া ল'ৰাটো বিয়ে পঢ়ি আছে, ছোৱালীটো 7ত পঢ়ি আছে। এতিয়া তাতো কোনো নাই এটা উপাৰ্জন কৰা। এতিয়া তাৰ ব্যৱস্থাটো চৰকাৰ যদি কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। কালি কেইটা বজালৈকে কাম? কালি 6টা বজালৈকে, 6টা 7টা 8টালৈকে কৰে। কালি 6টা বজাত, 6টা এটা 10 মিনিট ইফালে ইফালে আৰু এনেহেন টাইমত হৈছে আৰু তলতেই বদলায়, ওপৰতো বদলায়, নাম্বাৰৰ ওপৰত উঠিও বদলায়। গলটো তাৰমানে এইখিনি আৰু এটা হাত চিঙি উঠি তাৰপাছত হাল্লা গল্লাক আমি গ'লোঁ। তাইৰ বাহিৰে অন্য মহিলাও আৰু অন্য মহিলাগিলা আহিছে। তাৰমানে কিয় বৰ্ডাৰ কিছুমান জেগাত বহুতো লয়, কিছুমান জেগাত কমো লয়। তে 4জন 5জন তাতে থাকলি নোপোচায়, বাকীকেইটা গুচি গৈছে, সি একলাই আছে, একলাই পটলি আছে। নিশালৈ মানে কাম চলি আছে। ৰাতি 12টা 1টা 2টা বজাৰ লোকৰ কথা, দিনে ৰাতি তাৰমানে অপেনিং চলি থাকে কামটো, নদীৰ কামটো তাৰমানে ডাম্পাৰৰ ৰাতি আহি থাকে। মহিলাগিলাই তাৰমানে কিয় 7টা 8টালৈকে কেতিয়াবা কৰে, লগত থাকি পেলাই গুচি আহে। সিদিনা একলাই আছে বা আমিও কাম কৰিব যাওঁ, আমি বল্ডাৰ দিয়া এখানে বেছি পোৱা নাই, আমি আৰু গুচি আহিলোঁ। সেই ক'লে যে 1টা 2টা ওলাই ময়ে ধৰি থাকোঁ। শিশু শ্ৰমিকো নিয়োগ কৰা হয় নেকি? শিশু শ্ৰমিক, সৰু ল'ৰা ছোৱালীও তাত কাম কৰে? সৰু ল'ৰা ছোৱালী কাম নকৰে তাতে, আমি ডাঙৰ মানুহে কৰে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, যেনে এই ল'ৰা ছোৱালীটোক কিবা মানে সহায় কৰে কাৰণে আহ্বান জনাইছোঁ।